নমস্কাৰ। যোৰহাট বিভাগ ভিত্তিত আজি তিনিটা বিষয়ৰ ওপৰত আজি আমাৰ অনুষ্ঠান হৈছে গণিত বিজ্ঞান মেলা আৰু সাংস্কৃতিক মহোৎসৱ। গণিত আৰু বিজ্ঞান মেলাৰ কাৰণে আমাৰ গণিতৰ আৰ্হি আহিছে, বিজ্ঞানৰ আৰ্হি আহিছে। বিজ্ঞান প্ৰশ্ন মঞ্চ প্ৰতিযোগিতা হ'ব, গণিতৰ প্ৰশ্ন মঞ্চ প্ৰতিযোগিতা হ'ব, তাৰপিছত ব্যৱহাৰিক গণিতৰ ওপৰত প্ৰতিযোগিতা পাতিম আমি। আৰু বিজ্ঞানৰ প্ৰেজেণ্টেশ্যন হ'ব, পাৱাৰ প্ৰেজেণ্টেশ্যন। আৰু সাংস্কৃতিক মহোৎসৱতো বিভিন্ন প্ৰতিযোগিতা আছে, যেনে আকস্মিক ভাষণ, কাহিনী কোৱা প্ৰতিযোগিতা, কুইজ আছে আৰু সুকুমাৰ কলা প্ৰতিযোগিতা, মূৰ্তি যি বনায় তাৰ সেই মূৰ্তি বনোৱাৰ ওপৰত কম্পিটিশ্যন হ'ব আজি। আৰু এই প্ৰতিযোগিতা আজি আমাৰ যোৰহাট বিভাগ নিৰীক্ষক, বিভাগ প্ৰমুখ আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি আজি আমাৰ ইয়াত উপস্থিত আছে। আপোনালোক মানে ইয়াৰ প্ৰথম অনুষ্ঠান শিশু নিকেতনত মানে আমি প্ৰত্যেক বছৰে আমাৰ বিজ্ঞান মেলা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়তে এখন আমাৰ পাঠ্যক্ৰম ওলায়। এই পাঠ্যক্ৰম অনুযায়ী আমি প্ৰথমতে আমি নিকেতন ভিত্তিত প্ৰতিযোগিতা আৰম্ভ কৰোঁ। তাত যিসকলে এই প্ৰতিযোগিতাসমূহত প্ৰথম স্থান পায় তেওঁলোকক আমাৰ যোৰহাট বিভাগৰ ভিতৰত আমাৰ সংকুল আছে, প্ৰায় 5টা সংকুল আছে। সংকুল ভিত্তিত প্ৰতিযোগিতা হয় আৰু সেই সংকুল ভিত্তিৰ পৰা যিসকলে প্ৰথম স্থান পায় যোৰহাট বিভাগৰ আণ্ডাৰত আকৌ সেই প্ৰতিযোগীসকলক লৈ পেলাই অনুষ্ঠান হয়। যোৰহাট বিভাগত আমাৰ 3খন ডিষ্ট্ৰিক্টৰ নিকেতন আহিছে আজি, যোৰহাট, মাজুলী, গোলাঘাট ডিষ্ট্ৰিক্ট। এই 3খন ডিষ্ট্ৰিক্টৰ নিকেতনসমূহে আজি ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিছে। যিসকলে সংকুলত প্ৰথম স্থান পাই আহিছে তেওঁলোকে আজি ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা অংশগ্ৰহণ কৰি যিসকলে বিভাগ ভিত্তিত প্ৰথম স্থান দখল কৰিব তেওঁলোকে প্ৰান্তীয়ত আমাৰ যি বিজ্ঞান মেলা, গণিত মেলা আৰু সাংস্কৃতিক মহোৎসৱ আছে বিভিন্ন ডিষ্ট্ৰিক্টত হ'ব, তেওঁলোক তালৈ চিলেকশ্যন হ'ব। এতিয়া আমাৰ প্ৰান্তীয় বিজ্ঞান মেলা আমাৰ বজালিত আছে, ভৱানীপুৰ নিকেতনত। ইয়াত যিসকলে প্ৰথম স্থান পাব তেওঁলোকে তাত গৈ অংশগ্ৰহণ কৰিব। আপোনালোকৰ 3টা ডিষ্ট্ৰিক্টৰ পৰা কিমানমান ছাত্ৰ ছাত্ৰী আহিছে? প্ৰায় আজি 150 ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে আজি।